নে আমিতো আছো কৰিবলৈ কাৰ দ্বাৰা উদ্বুদ্ধ হৈছোঁ সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল ভট্টক চাই এইটো মিছা কৈ লাভ নাই তেওঁলোকে কৰা কাম কাজৰ ধৰণ চিন্তা তেওঁলোকৰ ষ্টাইল যদি আমি কওঁ গোটেই কথা বতৰাবোৰ চাই আমি অলপ উদ্বুদ্ধ হৈছিলোঁ না মোৰ যিটো এছেছমেণ্ট মই নিজে কৰিছোঁ বা যিমানবোৰ ইনফৰমেশ্যন আহিছে মই জিকিম বুলি এটা আত্মবিশ্বাস আহিছে কৰি আছে এতিয়া GDP কাৰ বেছি আটাইতকৈ দক্ষিণাত্যৰ ৰাজ্যকেইখনৰহে কিয় বেছি তাততো আঞ্চলিক চৰকাৰে চলি আছে তাততো দিল্লীৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থকা নাই নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছোঁ আপোনালোকৰ শ্ব' অজান্ত্ৰিকলৈ মই উদয়ন আৰু মোৰ সৈতে সদায় আছে অ'এছিছ কিন্তু আজি অ'এছিছ নথকাৰ ৰিজনটো এইটো নহয় যে সি কেমেৰা আঁৰত আছে কাৰণ আজি যিজন গেষ্ট আহিছে তেওঁৰ বিষয়ে আমি কিনো ক'ম আপোনালোকে সকলোৱে চিনিটো পায়েই কিন্তু তেওঁ অ'এছিছ যিখন ইউনিভাৰ্চিটিৰ পৰা পাছত কৈছে তেওঁ তাৰ ছিনিয়ৰ আছিলে গতিকে অ'এছিছে বহুত পোল খুলিব বুলি ভয়তে পলালে চ' আজি অ'এছিছ লগত নাই যি কি নহওক আপোনালোকে ইতিমধ্যে থাম্বনেইল লিখি চিনি পালে যিজন ব্যক্তিক চিনাকি কৰি দিয়া কোনো দৰকাৰ নাই আহক আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ লুৰিন্দা নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ অজান্ত্ৰিকলৈ কি খবৰ আপোনাৰ ভাল অ'কে ভিডিঅ'টো স্কিপ নকৰিব কাৰণ এইখিনিতে লুৰিন্দাহঁতে আমাৰ কথা অব্যাহত থাকিব ঢেৰ প্ৰশ্ন মই লৈ আহিছোঁ আজি সুধিম তেওঁলোকক কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰোঁ যে অসমৰ ভাইটি কেইজনমানে এটা বৰ ধুনীয়া এপ উলিয়াইছে নামটো হৈছে ষ্টান STUNN এইটো যিসকলে চেলুন যায় বা চেলুন আমাৰ ভাষাত যিসকলে চেলুন যায় চ' তেওঁলোকৰ কাৰণে এইটো এপ হয় আৰু যিসকলৰ চেলুন আছে তেওঁলোকৰ কাৰণেও হয় কাৰণ কি হয় এখন চেলুন সদায় কিবা না কিবা অফাৰ থাকে বা আপুনি এপইণ্টমেণ্টৰ কাৰণে সদায় হয়তো এখন চেলুন ফোন কৰিব লাগে আগতীয়াকৈ তেওঁৰ মেনেজাৰক ফোন কৰি সুধিব লাগে যে কেতিয়া শ্লট আছে কি আছে সেইখনত শ্লট নাপালে আকৌ এইখনত ফোন কৰিব লাগে এইখনত নাপালে সেইখনত ফোন কৰিব লাগে বা আপোনালোকে অফাৰ্ছকেইটা গম নাপায় ক'ত কি চলি আছে গতিকে এইটো এটা নতুন এপ হয় যিটো মই কৈছোঁ ষ্টান এতিয়ালৈকে গোলাঘাটৰ কেইখনমান চেলুন তেওঁলোকৰ লগত পাৰ্টনাৰ হৈছে যদি আপোনালোকৰ চেলুন বিজনেছ আছে আপোনালোকে যদি পাৰ্টনাৰ বনিব বিচাৰিছে তেতিয়ালৈকে তেওঁলোকৰ এপ ষ্টান STUNN আমি দি দিম ডিটেইলছত গোটেইখিনি সেইটো ডাউনলোড কৰিব পাৰে বা তেওঁলোকৰ লগত যোগাযোগ কৰিবৰ কাৰণে এটা কণ্টেক্ট নম্বৰ দিয়া আছে সেই নম্বৰটোত আপোনালোকে ফোন কৰি ল'ব ৰাইট বিল' ইয়াতে দিয়া আছে গতিকে আহক এটা বিৰাট ভাল প্ৰচেষ্টা এটা ভাল কনচেপ্ট তেওঁলোকে লৈ আহিছে আই থিংক আমি সকলোৱে মিলি ছাপৰ্ট কৰিব লাগে চ' টু অল দ্য চেলো ইউজাৰ্ছ অল দ্য চেলো অ'নাৰ্ছ আপোনালোকৰ কাৰণে এইটো চেক ইট আউট ষ্টান লুৰিন্দা নিৰ্বাচনৰতো চব কাম কাৰ্য হৈ গ'ল এতিয়া সেইটো কথা অলপ নাপাতিও সদায় আপুনি হওক বা যিসকল প্ৰাৰ্থী আছিলে বা যিসকলে পলিটিক্সৰ লগত ৰিলেটেড আছে অকল পলিটিকেল কথাবোৰ ওলাই থাকে চ' আজি আমি চেষ্টা কৰিম এটা ৰূপ উলিয়াবলৈ এটা দিশ চাবলৈ যিটো আমি হয়তো চাগে বহুতে দেখা নাই লুৰিন্দাৰ উইল টক পলিটিক্স বাট তাৰ মাজতো অলপ ইফালকৈ পাতিম যিহেতু আপুনি কৰি এডজাষ্ট হৈ গৈছে এক্সেক্টলি কৈ বাৰু যি কি নহওক আপোনাৰ ভাল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ হয় চ' সেইটোতো আছেই সকলোৱে বিচাৰে আপুনি আহক মানে কি হয় জানে এজ এ হিউমেন বিং এজ এ নৰ্মেল মানুহ যিয়ে ভোট দিয়ে তেওঁলোকৰ এটাই চিন্তা থাকে যে যিজন প্ৰাৰ্থীয়ে আহক যিয়ে জিকক কিন্তু আমাৰ কামখিনি যাতে ৰাইজৰ হকে কৰক চ' সেইটো আশা সদায় আছে সদায় থাকিব আৰু আপোনালোক থাকিব বুলি কাৰণ এইবাৰ দেখিছোঁ আপুনি আৰু অখিলা আপোনালোকে একেলগে ৰাইজৰ দল আৰু আপোনালোকৰ অসম জাতীয় পৰিষদ একেলগে কেম্পেইনিং কৰি আছে চ' সেইখিনি বিষয়ে অলপ পাছত পাতিম কিন্তু তাৰ আগতে আপুনি যে উল্লেখ কৰিছিলে অ'এছিছে খুব কেমেৰা লৈ আগতে ঘূৰি ফুৰে কলেজত ই কাৰ ফটো তুলি ফুৰে কওকচোন বাৰু মোক আপুনিতো দেখিছিলে আগতে মানে ইউনিভাৰ্চিটিৰ এটা স্পেচিয়েলিটি চেনিআলি এইটো আমি দিয়া নাম নহয় এইটো লীলা গগৈ ডক্টৰ লীলা গগৈ দিছিলে মানে তাৰ যিটো পৰিৱেশ এইটো দেখাৰ লগে লগে সকলোৰে মনত মানে তাতে হেৰি নিষিদ্ধ যিবোৰ ছিংগল আছে নিষিদ্ধ যিবোৰ মানে পেয়াৰ আছে তেওঁলোকৰ কাৰণে সেইটো মানে মুক্ত বিচৰণ ক্ষেত্ৰ যিটো আপুনি নিষিদ্ধ আমি দূৰৰ পৰাতো চাব পাৰোঁ কেটেগৰীত আছে মানে বুজি পালোঁ দূৰৰ পৰা চাব পাৰোঁ তেওঁ অকলে আছিলে লগত দুকলে তিনিকলে যায় মই বহুত বেছি মন কৰা নাই কাৰণ জুনিয়ৰটো কিন্তু এটা কথা কিন্তু এইটো কেমেৰা লৈ ঘূৰি ফুৰাটো একদম সৰ্বজন বিদিত কিন্তু এটা কথা হয় দেই মই সৰুৰ পৰা লক্ষ্য কৰিছোঁ দুটা বস্তুৱে ছোৱালীৰ মন জিনিব পাৰে এটা যদি আপুনি ভাল গান গাই গীটাৰ বজায় আৰু যদি আপোনাৰ ওচৰত DSLR ভাল কেমেৰা আছে একদম আৰু এই ল'ৰাজন দেখাটো ধুনীয়াই বেয়াও নহয় গীটাৰ থাকিলে কথাই নাই গীটাৰো বজায় কেমেৰাও জানে দুইটা মানে দুটা টেলেণ্ট একেলগত লৈ আছে আৰু লৈ পেলাই চেনিআলিলৈ যায় চাগে ন সেইটো কথা ভালকৈ উলিয়াব লাগিব বিশেষ ডিমাণ্ড মানে স্পেচিয়েল বিশেষ ডিমাণ্ড বাৰু আপুনি পলিটিক্স যিটো কেৰিয়াৰ হিচাপে বাছি ল'লে এইটো আপোনালোকে স্কুল মানে কলেজত থকাৰ পৰা আপুনি কৰিছিলনে নাই এইটো হঠাৎ অহা বস্তু এইটো
মানে ভাবি পৰিকল্পনা কৰি কৰা বস্তু নহয় কেতিয়া নাছিলে মানে আপোনাৰ নাই নৰ্মেল কি এটা এগৰাকী ছাত্ৰ কি থাকে ষ্টুডেণ্টৰ নৰ্মেল থাকে যে চাকৰি কৰিম ভাল ডাঙৰ চাকৰি কৰিম সংসাৰ হ'ব প্ৰেমিকা থাকিব পত্নী থাকিব ধুনীয়া ঘৰ থাকিব এইটো নৰ্মেল এটা কিন্তু ভিতৰি এটা থাকে এটা জাতীয় চেতনা বা সমাজমুখী যিটো চিন্তা মানে সেইটো মানুহৰ মাজত ক'ৰবাত লুকাই থাকে সুপ্ত হৈ থাকে যেতিয়া কোনোবাই তাত মানে অকণমান ধৰক হেৰি কৰি দিয়ে অকণমান জাগ্ৰত কৰি দিয়ে ক'ৰবাত তেতিয়াই সেই বস্তুবোৰ আহি যায় আৰু পৰিৱেশ পৰিস্থিতিয়ে হঠাৎ এনেকুৱা হৈ গ'ল যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো ষ্টুডেণ্ট পলিটিক্স তাত ইনভলভ হৈ গ'লো আপুনি তাত সোমালে প্ৰথম আপোনাক আপোনাৰ সোমোৱাৰ ৰিজনটো কি আছিলে কেনেকৈ আহিলে আপুনি যিহেতু আপুনি ভবা নাছিলে কেতিয়াও হয় প্ৰথমটো তিনিচুকীয়া কলেজত থাকোঁতে দুগৰাকী জেনেৰেল ছেক্ৰেটাৰী থাকে মৰ্ণিং মানে ডে আৰু মৰ্ণিং ৰাতিপুৱাৰো এজন সাধাৰণ সম্পাদক থাকে তিনিচুকীয়া কলেজৰ কমাৰ্চ ষ্ট্ৰীমটো আজি গম পাইছোঁ কিন্তু এইটো আগতে আছিলে এতিয়া চেঞ্জ হৈছে এতিয়া এজনে থাকে আমাৰ দিনত এতিয়া দুয়োগৰাকীৰ পূৰা সান্নিধ্য পাইছোঁ আৰু যিগৰাকী ডেৰ তেওঁৰ লগতে মই থাকোঁ তেওঁৰ ৰুমমেট গতিকে এটা ৰাজনৈতিক পলিটিকেল এনভাইৰনমেণ্ট এটা আছেই আৰু মোকো বিৰাট তেওঁলোকে তুলিব খুজিছিলে ছোৱালী হোষ্টেললৈ লৈ যায় প্ৰথম মানে মেইন এৰিয়াটো মানে যিখন মানে ফাৰ্টাইল যিটো এৰিয়া সেইটো হৈ গ'ল গাৰ্লছ হোষ্টেল তাত গৈ চিনাকি হ'ব লাগিব ফ্ৰেছাৰ্ছত যাব লাগিব তেওঁলোকে ভালকৈ চিনাকি কৰি দিব এইটো আৰম্ভণি কিন্তু মোক চেষ্টা এটা কৰিছিলে কাৰণ মই তেতিয়া ৰয়েল BSc তেতিয়া অকণমান আমি গাঁৱৰ পৰা অহা ল'ৰাটো অকণমান MSc কৰিব লাগিব মেথমেটিক্সত মেজৰ এই যিটো কথা তেতিয়া দুটা কেমেষ্ট্ৰি আৰু ফিজিক্সৰ প্ৰেক্টিকেল এই যিবোৰ মানে গোটেই ঝেমেলাৰ মাজত পঢ়া শুনাৰ মাজত এইটো তেওঁলোকৰ হৈ নুঠিলে তেওঁলোকক অকণমান ঠগি মেলি পলালোঁ আৰু আচ্ছা তেওঁলোকে জেনেৰেল ছেক্ৰেটাৰী উঠোৱাৰ তেতিয়া এটা মন আছিলে কিন্তু এই তোকে এবাৰ উঠাব লাগিব বৈ গাৰ্লছ হোষ্টেললৈ যাওঁ পিকনিকলৈ যাওঁ এইটো আছিলে তেওঁলোকৰ অকণমান গ্ৰাউণ্ডটো প্ৰিপেয়াৰ কৰিছিলে কিন্তু তথাপি তেতিয়া দেখিলোঁ যে তেওঁলোক আছুৰ লগত জড়িত কাম কৰে মোৰ এটা চেতনা আহি গ'লোঁ ময়ো আছুৰ এগৰাকী কৰ্মকৰ্তা তেনেকৈ হৈ গ'লোঁ কোনো দায়িত্ব কলেজত নাপালোঁ কিন্তু বিশ্ববিদ্যালয়লৈ অহাৰ লগে লগে বিশ্ববিদ্যালয়ত এটা পৰিৱেশ এটা থাকেই কিন্তু এটা খুব ষ্ট্ৰং এটা ছ'চিয়েল এটা এনভাইৰনমেণ্ট এটা থাকে আৰু ষ্টুডেণ্টবোৰৰ মাজত এটা অকণমান ইকুৱেলিটি থাকে এওঁলোকবোৰ মানে আণ্ডাৰ গ্ৰেজুৱেট কৰ্চেছ অহাৰ আগত কিন্তু খুব ধুনীয়া এটা ইকুৱেলিটিৰ পৰিৱেশ সকলো এটা ছ'চাইটি খুব যদিও ৰেগিং অলপ নেতিবাচক বস্তু এটা নেগেটিভ বস্তু এটা কিন্তু তথাপি ৰেগিং থাকে ৰেগিঙেও এইটো শিকায় যে যিটো ছ'চিয়েলাইজেশ্যন যিটো প্ৰচেছ যে তোৰ লগৰটোৰ কাৰণে তই হেৰি কৰিব লাগিব এইটো আমি এটা ইউনাইটেড হৈ আছোঁ ইয়াৰ আমাৰ নিজৰ চেণ্টিমেণ্ট আছে তাৰমানে ঘৰখনৰ চেণ্টিমেণ্ট আমি একেলগে থাকিব লাগিব বিপদত সহায় কৰিব লাগিব বেমাৰ হ'লে চাব লাগিব এই যিটো তাৰ পিছত আকৌ আছুৰ কথাটো থাকিয়ে যায় নিৰ্বাচন হোৱাৰ লগে লগে আছুৰ এণ্ট্ৰি হয় এনেকৈ মই তেতিয়া পূৰা লিডাৰবোৰক তেতিয়া পাই গ'লোঁ তেতিয়া তপন গগৈ জেনেৰেল ছেক্ৰেটাৰী হোৱাই নাই তেতিয়া তেওঁক পাই গৈছোঁ গতিকে আমি এটা তেনেকৈ এটা পাই গ'লোঁ মোকো তেতিয়া ভাবিলে যে ই অকণমান কিবা কৰিব পাৰিব তেনেকৈ লাহে লাহে ইনভলভ হৈ গ'লোঁ হোষ্টেলৰ প্ৰিফেক্ট হ'লোঁ তাৰপিছত ইলেকশ্যন পৰিচালনা কৰাৰ সুযোগ পালোঁ খেলিলোঁ এনেকৈ ধৰণৰ মানে আহি এইটো সোমাই গ'লোঁ আৰু তাৰপিছত আৰু যেতিয়া আছুৰ পৰা চেণ্ট্ৰেল কমিটি ৰিপ্ৰেজেণ্ট কৰিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা তেতিয়া আহি গ'ল মোৰো এনেকুৱা লাগিলে যেন মই সেই পষ্টটোত জেনেৰেল ছেক্ৰেটাৰী প্ৰেছিডেণ্ট হ'লে অসমৰ কাৰণে কিবা কাম কৰা এটা মানে মোৰ যিটো মন আছে সেইটো পাম নেকি বেছি সুযোগ পাম নেকি তেনেকৈ সোমাই যোৱা আচ্ছা চ' এটা সময় দেখা যাওক যেতিয়া আমাৰ প্ৰথম মানে মই সৰুকালৰ কথা কৈছোঁ যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আছু বহুত ষ্ট্ৰং আছিলে এতিয়াও হয় মই নহয় বুলি কোৱা নাই কিন্তু কথাটো হৈছিলে তেতিয়া মানুহখিনি মানে যাকে দেখে চবে অন্তৰ পৰা লাগে ব'ল আমি মিলি জুলি একেলগে অসমৰ সেই জাতীয়তাবাদটো আছিলে এতিয়াও আছে কিন্তু কমি গৈছে ক'ব কাৰণ মানুহখিনি আজিকালি ওচৰত সময় নাইকিয়া হৈ গৈছে কাৰণ লাইফটো জীয়াবৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিব লাগে নিজৰ বেচিক বিল ইলেক্ট্ৰিচিটি ঘৰৰ ভাড়া গাড়ী EMI ঘৰখন চলাওঁতে মানুহৰ ধোঁৱা ওলাই যায়গৈ চ' সেই জাতীয়তাবাদটো ক'ৰবাত না ক'ৰবাত অকণমান কমি আহিছে কাৰণ কেলৈ হ'ব দে আৰু বেলেগে চাই ল'ব মোৰ নিজৰ ঘৰখন চলাব পাৰিলেই হৈ যাব যথেষ্ট চ' সেই সময়খিনিত আপোনালোক আই এম চিয়'ৰ মই কাৰণ নাম ল'লেও যদিও কিমান নেতা এতিয়া ডাঙৰ নেতা চব আছুতে আছিলে এটা সময়ত মেক্সিমাম বিজেপিত থকা কওক কংগ্ৰেছত থকা চবতে চব আছুত আছে মেক্সিমাম আৰু সকলো বুলি ক'লে ভুল হ'ব কিন্তু মেক্সিমাম প্ৰায় চ' সেই তেওঁলোকক আপুনি যেতিয়া একদম পূৰা ওতঃপ্ৰোতভাৱে লাগি গৈছিলে যে মই আছুৰ হৈ কৰোঁ লাগোঁ তেতিয়াও চাগে তেওঁলোকৰ লগ পাইছিলে পাইছোঁ সৰ্বানন্দ সোণোৱালক পাইছোঁ সমজল ভট্টটো অভিয়াছলি এডভাইজাৰে আছিলে চিফ এডভাইজাৰ অতুল বৰা সেই পৰ্যায়লৈকে আমি কেশৱ মহন্ত
সেই পৰ্যায়লৈকে তাৰ আগৰখিনি আমি তেনেকৈ সান্নিধ্য প্ৰফুল্ল মহন্তৰ ভিগু ফুকন পিছৰ দিনত ভিগু ফুকনটো আমি নাপালোঁ প্ৰফুল্ল মহন্ত পাইছোঁ কিন্তু সেইসকলক পাইছোঁ তেওঁলোকে ৰাজনীতিত গুচি গ'ল কিন্তু তথাপিও অলপ ছিনিয়ৰ যিসকল সৰ্বানন্দ সোণোৱাল বা সমুজ্জ্বল ভট্টৰ যিসকল ছিনিয়ৰ তেওঁলোকক পোৱাৰটো এটা সুযোগ থাকে আমাৰ ৰাজনীতি থাকিলেও তেওঁলোকৰ লগত আমাৰ বিভিন্ন অনুষ্ঠানলৈ যায় আনঅফিচিয়েলি যায় কাৰণ পলিটিকেল মানুহ এজনৰ ডাইৰেক্ট এণ্ট্ৰি আছোত নাথাকে এইটো এটা কাৰেক্ট হয় কাৰণ ষ্টুডেণ্ট উইং হয় হয় কথাটো সোধাৰ ৰিজনটো এইটোৱে আছিলে কাৰণ যেতিয়া আপোনালোকে ইজনে সিজনৰ লগত চিনাকি আছিলে চব যেতিয়া একেলগে আছোত আছিলে চবৰে মাইণ্ডছেটটো একে আছিলে চবৰে দৃষ্টিটো একেই যে চিন্তাধাৰা একেই যে এনেকৈ হওক তাৰপিছত সকলো এতিয়া বেলেগ বেলেগ পাৰ্টিতে হওক বা বেলেগ বেলেগ প্ৰফেশ্যনত আছে কোনোবা বেলেগত আছে এতিয়া আপুনি যেনেকৈ ক'লে আছোত সৰ্বদা আপুনি পাইছে তেতিয়া আৰু এতিয়া ডিব্ৰুগড়ৰ পৰা আপোনালোক দুজনে ইজনে সিজনক কণ্টেষ্ট কৰিছে কণ্টেষ্ট কৰাৰ আগতে আপোনালোকক কেতিয়াবা যদি ক'ৰবাত লগ পোৱা হয় সেই আগৰ আইডিঅলজিবোৰৰ কথা পতা হয়নে কেতিয়াবা যে এনেকৈ আমি ভাবিছিলোঁ কৰিম বুলি কিন্তু এইবোৰ চব চেঞ্জ হৈ গ'ল এতিয়া মই এনেকৈহে কৰিম কাৰণ চাওক এটা সময়ত যেতিয়া তেওঁ আছিলে যেতিয়া আপুনি লগ পাইছিলে তেওঁৰ পৰা হয় ছিনিয়ৰ লিডাৰ হয় বহুত ছিনিয়ৰ লিডাৰ ছিনিয়ৰ পলিটিচিয়ান গাইড কৰে তেতিয়া আপুনি শিকিছিলে হয় নে তেওঁলোকৰ পৰাই সান্নিধ্য লোৱা বুলি ক'লে ভুল নহয় আছো কৰিবলৈ কাৰ দ্বাৰা উদ্বুদ্ধ হৈছোঁ সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল ভট্টক চাই এইটো মিছা কৰি লাভ নাই তেওঁলোকে কৰা কাম কাজৰ ধৰণ চিন্তা তেওঁলোকৰ ষ্টাইল যদি আমি কওঁ গোটেই কথা বতৰাবোৰ চাই আমি অলপ উদ্বুদ্ধ হৈছিলোঁ আৰু আদৰ্শটো সেইটোৱেই জাতীয়তাবাদ কিন্তু তেওঁলোকে পিছত সলনি কৰিছে এইটো এটা উপায় নাই কেতিয়াবা লগ পালে কথা পতা হোৱা নাই যে ইলেকশ্যনৰ আগত বা ইলেকশ্যনৰ সময়ত বা এইকেইদিনত আপোনালোকে যিহেতু ইজনৰ মই লগ পাইছোঁ মই ঘৰলৈ গৈছোঁ ন মই ঘৰলৈ গৈছোঁ মই ভোট বিচাৰি গৈছোঁ আশীৰ্বাদ ল'বলৈ গৈছোঁ ধৰক তেওঁৰ জ্যেষ্ঠ ভাতৃ আছে তেওঁৰ বৌৱেক আছে আশীৰ্বাদো দিছে মোক এইটো মই এটা কোৱালিটি পলিটিক্সৰ এনভাইৰনমেণ্ট এটা অহাটো বিচাৰোঁ যিটো পলিটিকেল বেয়া কালচাৰ এটা আৰম্ভ হৈছে যিটো বহুত ডিগ্ৰেড হোৱা বুলি আমি ভাবোঁ এটা সময়ত যেতিয়া খুব কোৱালিটি মানুহ আছিলে খগেন বৰবৰুৱা বা বিমলা প্ৰসাদ চলিহা একেখন জীপত যায় গৈ পিনে একেখন সভাতে প্ৰচাৰ কৰে কিন্তু বেলেগ বেলেগ দল নিজৰ আদৰ্শৰ কথা কয় নিজৰ চিন্তা পৰিকল্পনাৰ কথা কয় এই যিটো কোৱালিটি পলিটিক্সৰ যিটো এনভাইৰনমেণ্ট যিটো ৰাজনৈতিক সংস্কৃতি বুলি কওঁ যিটো মান লাহে লাহে ডিগ্ৰেড হৈছে এইটো পুনৰ ঘূৰাই আনিব লাগিব সেইটো কাৰণে আমাৰ চেষ্টাটো আছেই সোণোৱাল সৰ্বাদাকটো মই হেৰিটো পাইছোঁ নামঘৰটো পাইছোঁ তাতো মাত দিছোঁ একেলগে বহা ফটোখন ভাইৰেল হৈছে মানে আদৰ্শ সলনি হৈছে এইটো আমি একেলগে আদৰ্শত থাকিব পাৰিলে খুব ভাল আছিলে যিমানবোৰ মানুহ প্ৰফুল্ল মহন্তৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাল আমিবোৰৰ জেনেৰেশ্যনলৈকে মোৰে সভাপতি বিজেপিলৈ গুচি গ'ল আমিবোৰ প্ৰবীণ বড়ো শংকৰ প্ৰসাদ ৰয় সকলো আমি একেলগে থাকিব পৰা হ'লে মই আটাইতকৈ সুখী হ'লোঁ কিন্তু এতিয়া আপোনাৰ কি লাগি আছে ইলেকশ্যনৰ বতাহটো কেনেকৈ বলিছে এইবাৰ ডিব্ৰুগড় মোৰ যিটো এছেছমেণ্ট মই নিজে কৰিছোঁ বা যিমানবোৰ ইনফৰ্মেশ্যন আহিছে মই জিকিম বুলি এটা আত্মবিশ্বাস আহিছে অত্যুৎসাহী মই নহয় গম পাইছোঁ কিন্তু মোৰ এটা ইনফৰ্মেশ্যন এনেকুৱা আহিছে চাওক আমাৰ যিবোৰ এৰিয়াত আমি কাম কৰিছিলোঁ বা যিবোৰ আমাৰ ষ্ট্ৰং এৰিয়া আছিলে তাত ভোট ট্ৰেন্সফৰ্মেশ্যনটো এটা ভাল এটা খুব ভাল পাৰ্চেণ্টেজ আপ টু 85% 90%লৈকে হৈছে গাঁও অঞ্চল খিলঞ্জীয়া বুলি যাক কওঁ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি যিসকল মানুহ আছে তেওঁলোকৰ এটা খুব ভাল ভোট আমাৰ পক্ষত শ্বিফ্ট হৈছে আৰু উইক এৰিয়া আমাৰ যিবোৰ আছিলে ধৰক বাগান তাতো আমি ভোট পালোঁ খ্ৰীষ্টান স্পেচিয়েলি খ্ৰীষ্টান তাৰে লায়ন শ্বেয়াৰ আপ টু 70-80% আহিছে হিন্দু যিটো ছেকশ্যন আছে তেওঁলোকৰো যদি এভাৰেজ 30,000কে ধৰোঁ 30,000 পৰা 50,000 ভোট আহিছে এইবোৰ আমি আচলতে আমি পাম নাপাম জাতীয়তাবাদ এণ্ট্ৰি কৰিবলৈ ধৰক এণ্ট্ৰি পইণ্টটো আমি বিচাৰি পোৱা নাছিলোঁ বা আমাৰ টাফ আছিলে কিন্তু আমি সোমাই গ'লোঁ নতুন এটা ঢৌ আহি গ'ল আনকি বাংলাভাষী মানুহ হিন্দীভাষী মানুহ এইবোৰ যদি ভগাই দিওঁ গোৰ্খা এই সকলোৰো এটা পাৰ্চেণ্টেজ বেছি পোৱা নাই বেছি বিজেপিয়ে পাব অভিয়াছলি তেওঁলোকৰ এটা বহুত দিনৰ পৰা এটা ভোট বেংক নিচিনা আছিলে কিন্তু তেওঁলোকৰ 15% 22-25%লৈকে আমি পাইছোঁ সেইটো হিচাপত মই ভাল হ'ব লাগে বুলি আশাবাদী যিহেতু বিজেপি এবাৰ কৈ আছিলে যে 400 পাৰ হ'ব নাই না ইম্পচিবল 2-4জনেতো কৈছে যে বাংলাদেশ পাকিস্তান আৰু শ্ৰীলংকাত খেলিব লাগিব তেতিয়াহে 400 হ'ব কাৰণ সাউথ ইণ্ডিয়ান ব্লকটো এফালে পশ্চিমবংগত কমিব বিহাৰত কমিব বাকী থাকিলে একদম হিন্দী হাৰ্টলেণ্ড যিটো এইটো প্ৰথম হৈ গ'ল ইউপি আটাইতকৈ ষ্ট্ৰং এৰিয়া মানুহে ভাবিছিলে যে ৰাম মন্দিৰে কাম কৰিব কিন্তু ৰাম মন্দিৰৰ ৱেভ আৰু মোদীৰ ৱেভ দুইটাই নাইকিয়া হৈ গ'ল
আৰু ইণ্টাৰেষ্টিং পইণ্ট এইটো যে যোৱাবাৰ যেতিয়া তেওঁলোকে 63 পাইছিলে তেতিয়া তেওঁলোকৰ লগত দলিত আৰু মুছলমানৰ খেলটো মেইন তাত মুছলিম চিয়া মুছলমানে তেওঁলোকক পুৰা ফুল ছাপোৰ্ট কৰে আৰু দলিত যাৰ কাৰণে 63 এবাৰ দলিতটো অখিলেশ যাদৱৰ লগত পুৰা ফুল্লি ছাপোৰ্ট কৰিছে আৰু চিয়া মুছলমান বুলিয়ে নহয় মুছলমান এজ এ ব্লক হিচাপে এণ্টি বিজেপি ষ্টেণ্ড গতিকে মানুহে কৈ আছে যে এইটো 45 to 50 লে নামি যাব পাৰে আৰু কমিব গতিকে সেইফালৰ পৰা 400টো বাদ দিছোঁ তেওঁলোকৰ পুৰণা যিটো ফিগাৰ এইটোৱে ৰাখিব নোৱাৰিব যেন মোৰ এটা ফিলিংছ হৈছে কাৰণ আগতে অলপ দিন আগত আপুনি উল্লেখ কৰিলে এটা মৰ্যাদা আছিলে পলিটিক্স যেতিয়া কৰিছিলে চব বেলেগ আছিলে কাৰণ মই বিজেপি ফ'ল' কৰিছিলোঁ যেতিয়া অটল বিহাৰী বাজপেয়ী দিনত সঁচা কথা কেলে তেওঁ আইডিঅ'লজিখিনি বহুত বেলেগ আছে আৰু মানুহজন ইমান আৰু নিজে কবিটো পয়েট চ' সেই কথা কোৱা ধৰণ হওক বা মানুহজনৰ যিমানলৈকে ঢুকি পায় যেনেকৈ কথাবোৰ কয় শিকিব মানে শুনিবলগীয়া চ' তাৰপিছত যিটো ঢৌ আহিলে কাৰণ চাওক বহুত বছৰৰ পৰা মানুহে ক'লে কংগ্ৰেছে একো নকৰিলে চবৰে এলিগেশ্যনছ থাকে কোনোবা এটা পাৰ্টীয়ে চবৰে এনেকুৱাও নহয় যে একো কৰা নাই এনেকুৱাও নহয় যে নকৰিলে বা কৰিছে চ' সেইটো এলিগেশ্যন চবতে থাকিব বাৰু কিন্তু যি কি নহওক মানুহক এটা চেঞ্জ লাগিছিলে কাৰণ বহুত বছৰ কংগ্ৰেছত দেখিলে প্ৰত্যেক বছৰে ভাবে এইটো হ'ব সেইটো হ'বকে নহওক তাৰপিছত আহিলে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীৰ ঢৌটো একদম উতভাৱে চবেই লাগিলে একদম ধাহি মুহি চব ধ্বংস দি থৈ গুচি গ'ল তাৰপিছত 10 বছৰ ধৰি এতিয়াও এনেকুৱা নকওঁ যে একো কামেই নহ'ল নাই হোৱা হৈ আছে একজেক্টলি একেটা কথাই মই আজি আপোনাক সৰু উদাহৰণ এটা দি আছোঁ ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনি গৈছে চবফালে একদম ব্ৰিজ হৈছে আমুক হৈছে কালি ৰাতি 12টা বজাৰ পৰা আজি সন্ধিয়া 8টা বজালৈ কাৰেণ্ট নাই আধা জেগাত গুৱাহাটীখনত তাত চবকে ডাঙৰ ৰিজন হৈছে এই যে ৱায়াৰবোৰ যে ছিঙি পৰে গছ পৰে আমুক পৰে অসমক বাদ দি আপুনি যদি অলপ উন্নত ৰাজ্যবোৰলৈ যায় চব আণ্ডাৰগ্ৰাউণ্ড মইতো নিজে দেখি আহিছোঁ অমৰাৱতী কাৰেক্ট যিখন পৰিকল্পনা আমাৰ চন্দ্ৰবাবু নাইডুৱে কৰিছে নাপালে তেওঁ কমপ্লিট কৰিবলৈ গম পাইছোঁ কিন্তু তাতে তেওঁ যিটো ট্ৰেনজিট যিটো ছেক্ৰেটেৰিয়েট আছে সেইটো এটা মডেল হিচাপে লৈ সেইটো মানে কি কয় কেবুললেছ চিটি কৰিব অমৰাৱতী আমি যাওঁতে আমি কথা পাতিছোঁ কৈছোঁ সেই মানুহবোৰ বহুত বেছি ভিজনাৰী তেওঁলোকৰ টাউন প্লেনিঙৰ মানুহ সেই সময়ত বহি আছিলে পৃথিৱীৰ আটাইতকৈ ভাল টাউন প্লেনিং কৰা এগৰাকী ব্ৰিটিছ মানুহ আমি যোৱা দিনাখনে মই সেই সময়ত সমজলদা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ শিশিৰ শৰ্মা এতিয়া এবাৰ ভিচিৰ তেওঁ গতিকে আমি যেতিয়া গৈছিলোঁ আমি তেতিয়া কেবৰ সময়ত আমাৰ লৈ গৈছিলোঁ যে আপোনালোকৰ ছাপোৰ্ট মৰেল ছাপোৰ্ট লাগে গাইডেঞ্চ লাগে তেতিয়া সেইদিনা সেই পাৰ্টিকুলাৰ দিনটোত সেই ব্ৰিটিছ যিগৰাকী টাউন প্লেনাৰ তেওঁ বহি আছিলে সাংঘাতিক ভিজনাৰী মানুহ ক'ত একাডেমিক হাব হ'ব ক'ত হেল্থ ৰিলেটেড গোটেইবোৰ একেলগে থাকিব সেইবোৰৰ মাজত কেনেকৈ কোঅৰ্ডিনেশ্যন থাকিব তেওঁলোকৰ গোটেই এডমিনিষ্ট্ৰেশ্যন ক'ৰ পৰা চলিব এইবোৰ মানে দেখি এনেওতো চন্দ্ৰবাবু নাইডুৱে হায়দৰাবাদ কেনেকুৱা কৰি দিলে হাইটেক চিটি কিমান ইনভেষ্টমেণ্ট হ'ল কেনেকৈ ডেভেলপমেণ্ট হ'ল এতিয়া অন্যতম ধনী ৰাজ্য তেলেংগানা এই কথা বতৰাবোৰ কিন্তু আমি অসমৰ মানুহে আমাৰ লিডাৰে শিকিব পৰা নাই এইটো আমাৰ দুখ লাগে আজি আমাৰ জাতীয় বিড়ম্বনা বুলি কওঁ যে আমি ইমান স্বাভিমানী জাতি এটা যুঁজিয়ে আছোঁ 17 বাৰ বিদেশীৰ আক্ৰমণ উফৰাই দিছোঁ আমাৰ মানে ভাষা কাঢ়ি লৈ গৈছে যুঁজিছোঁ ভাষা জুৰি আনিছোঁ স্বাধীনতা আন্দোলনৰ সময়তো আমি যুঁজিছোঁ সকলো সময়তে যুঁজি আছোঁ কিন্তু জাতিয়ে প্ৰাপ্য অধিকাৰ যিটো পাব লাগে বা যিটো ভিজনাৰী লিডাৰশ্বিপ আমি জাতিয়ে পাব লাগে পোৱা নাই এইটো আমাৰ ডাঙৰ দুখ চ' সেই সংক্ৰান্ততে অলপ মিলাই পেলাই মই সুধিছোঁ যেনেকৈ অথনি কৈছোঁ তলেদি নাই আপুনি ক'লে ইমান ধুনীয়াকৈ প্লেন চিটি বনাব পাৰে ঠিক আছে আমাৰ ওচৰত অলৰেডি ডেমেজ হৈ গ'ল যে এই প্লান নকৰাকৈ বনালে এতিয়া প্লান হ'ব বেলেগ চ' এতিয়া কি হৈ গৈছে যিমানক মই দেখিছোঁ মোৰ প্ৰশ্নটো উত্তৰ আপুনি দি দিলে চ' সেইটো কাৰণে মই অলপ বেলেগ এটা সুধি আছোঁ যে আমি সদায় দেখোঁ যে মানে এজন যিয়ে নিজকে ৰিপ্ৰেজেণ্ট কৰে এটা টিম এটা দলক যেনিবা তেওঁ একদম অটল থাকে যে মই নিজৰ দলটোৰ হৈ চব কৰিম আজিৰ পৰা এনেকুৱা নহয় বিজেপি বেয়াই কিন্তু অলপ দিনৰ পিছত দেখোঁ বিজেপি জইন কৰি দিয়ে এনেকুৱা বহুত আছে উদাহৰণ আছে মানে দিনে ৰাতিয়ে গালি পাৰিলে বহুত মিডিয়াত আহি গালি পাৰিলে এইটো কি মানে সোমাবৰ কাৰণে গালি চালি পাৰে নেকি যাতে মোক লৈ যাওক এনেকুৱা হয় নে কিবা নিজৰ ডিমাণ্ড বঢ়াবলৈ নে মই সেইটো কথা মই নকওঁ যে এটা নিজৰ আদৰ্শ থকাটো প্ৰয়োজন উচিত মই মোৰ দুখন মুখ হ'ব নোৱাৰে ডুৱেল কেৰেক্টাৰিষ্টিক ছ'চাইটিৰ কাৰণে নিজৰ ব্যক্তিগত জীৱনত থাকিব এটা ডুৱেল নেচাৰ অফ এ হিউমেন বিইং এইটোতো স্বাভাৱিক কিন্তু ছ'চাইটিৰ কাৰণে ছ'চিয়েল কমিটমেণ্ট যেতিয়া থাকিব মই এবাৰ মোৰ কথাটো যেতিয়া মানুহক ক'লোঁ
তেওঁলোকক কোৱা কথাটো সলনি কৰিব নালাগে আৰু স্বাৰ্থটোতো নিজৰ ব্যক্তি স্বাৰ্থতকৈ সামাজিক স্বাৰ্থটোহে ওপৰত আৰু ঊৰ্ধত গতিকে যেতিয়াই নেতাই কথা কয় তেতিয়া তেওঁলোকে ভাবি চিন্তি আৰু কথা পাৰিলে ৰাখিবলৈ চেষ্টা কৰিব লাগে নহয় জানো যিটো নকৰাৰ কাৰণে তেওঁলোকৰ এতিয়া কোনো দাম নোহোৱা হ'ল কোনে ভাবি থাকে যে আজি এইটো কথা কৈ আছে কাইলৈ বা তেওঁ সুবিধাৰ কাৰণে তালৈ জপিয়াই দিয়ে নেকি মানে বিশ্বাসযোগ্যতাৰ প্ৰশ্নটো আহি গৈছে ট্ৰাষ্ট ডেফিচিটটো ইমান বেছি বাঢ়ি গৈছে যে মোৰ কাষত থকা কালি খুব দম্ভ অহংকাৰে কথা কৈ থকা যুঁজি থকা মানুহ এটা হঠাৎ বোলে গৈ তাত দিছে গতিকে মোৰ প্ৰতিও মানুহৰ কিন্তু এইটো আগত নাছিলে ইমান আগত নাছিলে আছিলে মানে এনেকৈ নাছিলে হয় সেইকাৰণেতো আমি বাজপেয়ীৰ কথা কিয় আলোচনা কৰোঁ বাজপেয়ী সেই ধৰণৰ মানুহ ষ্ট্ৰাগল কৰিছে ভিজন আছে মানৱীয়তা আছে হিন্দুত্ব মানে এই সংকীৰ্ণ হিন্দুত্ববাদত নাই দেখুৱাই দিছে পাকিস্তানৰ লগত সম্পৰ্ক কৰিছে আনকি ডাঙৰ নেতা হোৱাৰ কাৰণে যেতিয়া পৰমাণু বোমা পৰীক্ষণ হ'ল গোটেই পৃথিৱীজোৰা গ্ল'বেল যিবোৰ মানে চেংচন লাগি গ'ল ইকনমিক চেংচন তাৰপিছততো ইণ্ডিয়াক ভাৰতবৰ্ষক খাৰা কৰি ৰাখিলে কোনো ইকনমিক কোনো ধৰণৰ মেল্ট ডাউন হোৱা ধৰণৰ পৰিৱেশ নহ'ল সেইটোৱেতো নেতা তাৰপিছত হাৰিছে বেলেগ কথা হৰা জিকাটো জনতাৰ ওপৰত নিৰ্ভৰ কৰে ইণ্ডিয়া চাইনিং কৰাৰ পিছতো তেওঁ হাৰিছে কিন্তু তেওঁ যিটো মানে পদচিহ্নত হৈ গ'ল ফুটপ্ৰিণ্ট যিটো আজিও আছে সেইটো আমাৰ কাৰণে আদৰ্শ সেইকাৰণে আমি আপুনিও কৈছে ময়ো কৈছোঁ মই আজি আৰু এটা বেলেগ ইণ্টাৰভিউত কৈ আছোঁ মোক সুধিছে যে দেশৰ নেতা কাক মই ক'লোঁ এতিয়া জীয়াই থকাবোৰতকৈ মই বাজপেয়ীক বহুত ফ'ল' কৰিছিলোঁ এনেকৈ কৈছোঁ অসমৰ কথাও সুধিছে তেতিয়া মই গোপীনাথ বৰদলৈ তৰুণ গগৈৰ কথাও কৈছোঁ গতিকে সেই কথাটোৱে মানে সেই যে আপোনাৰ নিজৰ স্বাৰ্থৰ কাৰণে এই কামটো কৰে এইটোৱে কি দিয়ে খুব বেছি তেওঁক এটা মন্ত্ৰিত্ব দিব পাৰে নিজক ধন সম্পত্তি দিব পাৰে কিন্তু সেইটোতো আপুনি মই নিজে এজন মানুহ হিচাপে কৰিবই পাৰোঁ নিজে চলি থাকিব পৰাকৈ গতিকে মই ভাবোঁ যে এই ধৰণৰ কামটো কেতিয়াও হোৱাটো উচিত নহয় মানে আৰু এটা কথা কিছুমান হয় কেতিয়াবা মানে কি হৈছে চেণ্টাৰত যদি কোনোবা এটা চেণ্ট্ৰেল ৰুলিং পাৰ্টিটো যদি বেলেগ হয় আৰু ৰাজ্যত যদি ৰুলিং পাৰ্টি বেলেগ হয় চ' বহুত ক্ষেত্ৰত কিন্তু অলপ দিগদাৰ এটা হয় চাগে মই সেইটো মানে কি হ'ল সেইটো এটা নেৰেটিভ সেইটো এটা কোনো কিছুমান গভৰ্ণমেণ্টৰ কিছুমান অট'ক্ৰেটিক নেচাৰ কাৰণে যিটো অৰিজিনেল ডেম'ক্ৰেচি য'ত আমি এটা ফেডাৰেল ষ্ট্ৰাকচাৰৰ কথা কৈ থাকোঁ তাততো এইটোতো খুব এটা ডেম'ক্ৰেটিক আইডিয়া যে ষ্টেটবোৰৰ তেওঁলোকৰ অট'নমিটো বঢ়াব লাগে যিটো আমেৰিকাত কৰি দিয়া হৈছে যে কেৱল মাত্ৰ ডিফেন্স আৰু কিবা ফাইনেন্সটোক বাদ দি বা বহুত বেছি পাৱাৰ দি দিয়া হৈছে সেইটো মানে কোৱালিটি ডেম'ক্ৰেচিৰ এটা লক্ষণ আমাৰ ইয়াত বেছি মানে কেন্দ্ৰীভূত শাসন যে দিল্লীয়ে দবাই ৰাখিব দিল্লীয়ে কণ্ট্ৰল কৰিব আমাক অসমক দিব লাগে আমি নিজে কেনেকৈ আমি নিজে গ্ৰ'থটো আমি নিজেও কৰিব পাৰোঁ তো তোমালোকে দিব লগা বস্তুটো দিয়া প্ৰাপ্য পইচাটো তোমালোকে দিয়া অধিকাৰটো দিয়া কিন্তু আমাৰ ইয়াত এইটো এটা হৈ গ'ল সেইটো সত্যও আপুনি কোৱাৰ নিচিনাকৈ এইটো সত্য দিল্লীয়ে অকণমান চেপা খুন্দা দি ধৰে নিদিয়ে নিজৰ চৰকাৰক এইটো মানে উচিত নহয় অকণমান ডেম'ক্ৰেচিৰ যিটো গ্ৰ'থটো ভালকৈ কৰিবলৈ কিন্তু মানে দিল্লীও এইটো বুজা দৰকাৰ এইটো এটা ৰিজন নেকি যে উপায় নাপাই পেলাই মানুহ জইন কৰি দিয়ে এই তেনেকুৱা হৈ যায় মানে এতিয়া মই পাৱাৰ যদি মই এইখিনি কৰিব লাগে তেতিয়াহ'লে মই জইন কৰিব লাগিব মিলি ল'ব লাগিব তেনেকুৱা এটাত আছে কথা নোহোৱা নহয় এইটো তেনেকুৱা ধৰণৰ মানে কেন্দ্ৰীভূত শাসন ব্যৱস্থাত তেনেকুৱা ধৰণৰ টনা আজোৰা চেপা খুন্দাৰ কাৰণে এইটো কাম কৰে কিন্তু তথাপিও বহুতে ৰেজিষ্ট কৰি আছে এতিয়া GDP কাৰ বেছি আটাইতকৈ দক্ষিণাত্যৰ ৰাজ্যকেইখনৰহে বহুত বেছি কিয় বেছি তাততো আঞ্চলিক চৰকাৰে চলি আছে তাততো দিল্লীৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থকা নাই কেতিয়াবা তেওঁলোকৰ মানে দিব লগা ধন আবণ্টন নিদিলেও চেংচন কাটি দিলেও তেওঁলোকে যুঁজি আছে কিন্তু সেইটো মানে সেইকাৰণে মই এইটো নকওঁ যে দিল্লীয়ে কিবা হকা বাধা কৰিলে বা হেৰি কৰিলেও যে উন্নয়ন নহ'ব তেলেংগানা কৰ্ণাটকা যিধৰণে গুচি গ'ল তাততো ৰিজনেল কৰ্ণাটকাত বাদ দি বাকীতো বেলেগ নেশ্যনেল পাৰ্টি সোমাব পৰাৰ কেপাচিটিয়ে নাই তেওঁলোকে নিজৰ ৰিজনেল পাৰ্টি চলি থাকে মানে কেলৈ সুধিছোঁ আমি কলেজত যেতিয়া আছিলোঁ কলেজৰ পলিটিক্সত মানে কি হয় কোনোবা এটা যদি উঠে হৈ নুঠিবি দেই তই নামি দে বা তই নুঠিবি মানে প্ৰেছাৰ বেলেগ আগতে কি থাকে NSUI আৰু আছু পলিটিক্স কলেজৰ টাইমত আমাৰ কলেজৰ টাইমত চ' NSUIৰ পৰা কোনোবা এটা আহিলে আছু পিনৰ পৰা দবাব আহিব যে নাই তই নুঠিবি বা আছু পিনৰ পৰা আহিলে NSUI পিনৰ নুঠিবি মোক মই যদি উঠিম বুলি কয় তই নামি দে তোক লাগিলে আমুক দিম তামুক দিম আপুনি যেতিয়া ভাবিছিলে যে ইলেকশ্যনত নামো আপোনাক আহেনে অফাৰ আহেনে বেলেগ বেলেগ পাৰ্টিৰ পৰা কেতিয়াবা আমাক জইন কৰক আমাৰ ওচৰলৈ আহক আহে কৈ থাকে আৰু চেষ্টা কৰে তেওঁলোকৰ মানুহ দি পোনপটীয়া তেওঁলোকৰ নেতাই হয়তো কৰিবলৈ বেয়া পায় মেডিয়েটৰ দি আহে কিন্তু মই কৈছোঁ যে মইতো খুব সুবিধাবাদৰ ৰাজনীতি কৰিব খোজা নাই মোৰ জীৱন জীৱিকা নহয় এইটো এটা মোৰ দায়বদ্ধতা জাতীয় দায়বদ্ধতা মই কৰি ভাল পাওঁ
আৰু মই চেষ্টা কৰিছোঁ কিবা কৰিবলৈ, পাৰিম নোৱাৰিম এইটো সময়ে ক'ব। মোৰ ফালৰ পৰা মই চেষ্টা কৰি আছোঁ আৰু থাকিব অব্যাহত। গতিকে মই তেওঁলোকক ক্লিয়াৰ কৰি দিছোঁ, মই য'ত আছোঁ ইয়াৰ পৰাই আপোনালোকৰো কেতিয়াবা লাভ হ'ব পাৰে। গতিকে মোক অযথা টনা আজোৰা কৰি নাথাকিব। কংগ্ৰেছকো কৈছোঁ, বিজেপিকো কৈছোঁ। নহয় মানে হেৰি আপোনাৰ অফাৰ আহে কয় আৰু সেইটোৱে মানে মই চেলিউট কৰিছোঁ যে, কাৰণ চাওক আপুনি যিটো লেভেলত এতিয়া অসমত মানুহৰ হাড়ে হিমজুৰি সোমাইছে, মনত সোমাই গৈ আছে। চ' সেইটো হিচাপত চাগে নাজানো দাম দৰো হয় চাগে, আমুক দিম বুলি কৈ দিয়ে তামুক দিম বুলি কৈ দিয়ে, সেনেকৈও হয় চাগে। আছে বাই ইলেকশ্যনৰ সময়তো যেতিয়া খুব কা আন্দোলনৰ ভৰপক আছিলে, কা আন্দোলনৰ নেতা আছিলোঁ যেতিয়া, ইভেন তপন গগৈ ডাঙৰীয়া যেতিয়া MP হৈ গ'ল, তেতিয়া এনেকুৱাও প্ৰপ'জেল আহিছিলে যে তপন গগৈৰ ঠাইত খেলিব লাগে, অধিৱেশন কৰি খেলিব লাগে, মন্ত্ৰী দিম, দৰকাৰ হ'লে প্ৰধানমন্ত্ৰীৰ লগত কথা পতাই দিম, এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কয়। মই কিন্তু সেইটো কথাত গুৰুত্ব দিয়া নাই। আপোনাৰ ফোন চোন আহেনে কেতিয়াবা, আপুনি কথা পাতিছে প্ৰধানমন্ত্ৰীৰ লগ পাইছেনে? মানে তেওঁলোকৰ সেইটো লেভেলৰ অসমৰ মুখ্যমন্ত্ৰী বা এনেকুৱা প্ৰপ'জেল লৈ সৰ্বানন্দ সোণোৱালেও কেতিয়াও ফোন কৰা নাই। কিন্তু কিছু মানুহ আহে তেওঁলোক নহয় মই ফোন কৰা বুলি সোধা নাই, মই এনেই আপুনি কেতিয়া লগ পাইছেনে তেওঁক? মানে হিমন্ত মামাক চৰি আমাৰ সকলোৰে মামাক পাইছোঁ, সেইটোতো পাবই। সৰ্বানন্দ সোণোৱালক পাইছোঁ, সৰ্বানন্দ সোণোৱালক এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ আগতো পাইছোঁ। কাৰণ সেইদিনাখন হিমন্ত ছাৰে এটা কথা কৈ আছিলে, মোৰ মনত পৰিলে যে নিউজতে চাইছোঁ দেই, মইনো ক'তনো আৰু তেওঁক লগ পাওঁ। চ' কৈছিলে যে অখিলে চিঞৰি থাকে একো নাই দে, ৰাতি হ'লে মোকে ফোন কৰে। হয় হয়, সেইটো কথা কৈছিলে। নাই সেইবোৰ আচলতে পলিটিক্সত এনেকুৱা ধৰণৰ কথা বতৰা কয়, কিন্তু কাউণ্টাৰ মোকো তেনেকৈ ক'ব কেতিয়াবা হৈছিলে, মই কাউণ্টাৰ কৰিছোঁ। যেতিয়া ND24 এটা নিউজ কৰিছিলে, মই তেতিয়াও মই কাউণ্টাৰ কৰিছোঁ। মই এইটো যদি প্ৰমাণ দিব পাৰে, মোক ৰাজনৈতিক জীৱন বাদ দিয়ক, ৰাজহুৱা জীৱনে বাদ দিম। আচ্ছা, চেলেঞ্জ মই কৰিছোঁ। নিজে নিজৰ মানে মুখখন আইনাত চাই যিহেতু মই কমফৰ্টেবল, মই বুজি পাইছোঁ যে মই ভুল কৰা নাই, মই কোনো ধৰণৰ মানে সমাজক ক্ষতি কৰিব পৰা, কাকো ঠগা নাই, বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা নাই। গতিকে মই এইটো বদনামটো ৰাজহুৱা জীৱনত থাকিবই, ৰাজনীতিত থাকিবই। গতিকে মই ঠিকে আছোঁ যেতিয়া, মই হিলি যোৱা নাই। আৰু চেলেঞ্জ এনেকুৱা ধৰণৰ যেতিয়া প্ৰত্যাহ্বান আহিব, তেতিয়া মই ৰাজহুৱাকৈ ক'ম ইয়াৰ প্ৰত্যাহ্বান জনাম। এক্সেক্টলি, হয়। বাৰু ঠিক আছে, অকল পলিটিক্সৰ পৰা আঁতৰি আহিছোঁ। আপুনি যদি নেতা বা আপুনি যদি কলেজত যেতিয়া আপোনাক চবে ছাপোৰ্ট কৰিছিলে, যদি আপুনি লুৰিণজ্যোতি গগৈ আজি এজন পলিটিচিয়ান নহ'ল হয়, কি হ'লহেঁতেন? ইঞ্জিনিয়াৰ হ'বলৈ বহুত মন আছিলে, কিন্তু হয়নি সাংঘাতিক মানে এনেও হেৰি আৰু এপ্লাইড বস্তু মানে ফিজিক্স বা ভাল পাওঁ, এপ্লাইড মেথামেটিক্স ভাল পাওঁ। মই এনেও MSc এপ্লাইড মেথামেটিক্স। অকণমান এই বিজ্ঞানৰ ৰহস্য আৰু অকণমান ফিজিকেল ছায়েন্সৰ যিটো কথা, এইবোৰ বেছি ইভেন কেমেষ্ট্ৰিতকৈ ভাল পাওঁ। সেইকাৰণে অভিয়াছলি ইঞ্জিনিয়াৰিঙৰ প্ৰতি উইকনেছটো থকাটো স্বাভাৱিক আছিলে, কিন্তু এণ্ট্ৰেঞ্চত পাছ কৰিব নোৱাৰিলোঁ। নাই দে, লিখা থাকে ন চবৰে। ইয়াত কি আছে, আজি যদি এণ্ট্ৰেঞ্চত লিখা থাকিলে আপুনি যে চিলেক্ট হোৱাই দিন আহি চাগে আপুনি আমাৰ নিচিনাকৈ তাৰপিছত মানে BSc পাছ টিভি চাই গালি পাই থাকিলে, এইবোৰ কিনো কৰে, সেইটোৱে হ'লহেঁতেন চাগে। হয়, তাৰপিছত BSc পাছ কৰাৰ পিছত আকৌ MBA মানে হেৰিত সোমাইছিলে। আচ্ছা, MBA কৰিম ভাবিছিলে? মগজত সোমাইছিলে। গুৱাহাটীলৈ আহি ইভেন মই কোচিঙো কৰিছিলোঁ, মানে কেটৰ কাৰণে। পৰীক্ষাও দিছোঁ 2বাৰ নে 3বাৰ। কেটটো টান পৰীক্ষা, অফক'ৰ্ছ। কেটৰ লগত মেটৰ কোনোবি ঢেৰ আহি যায়, কলিং ডাঙৰ কথা নহয়। কিন্তু কেটটো পোৱাটো ইমান সহজো নহয়, পৃথিৱীৰ অন্যতম টান টেষ্টবোৰৰ ভিতৰত এটা পৰে। গতিকে নোৱাৰিলোঁ আৰু, এইটো কেপাচিটি নাছিলে। আপুনি স্পৰ্টছত আছিল নি আগতে? কি খেলিছিলে? মানে খেলি মই পূৰা ভাল পাওঁ, বহুত ভাল প্লেয়াৰ বুলি নকওঁ, মই ফুটবলো খেলোঁ, ক্ৰিকেটো খেলোঁ, ভলী খেলোঁ, এথলেটিক্সৰ সকলো খেল মই ভাল পাওঁ। আৰু গাঁৱত এটা পৰিৱেশে থাকে, মানে গাঁৱৰ পথাৰখনত এডাল জেভলিন থাকে, এটা চচফুট থাকে, এখন ডিছকাছ এখন তাতে পেলাই থৈ দিয়ে, বা ৰাতিপুৱা লৈ যায়, পিছবেলা স্কুল শেষ হোৱাৰ পিছত খেলিবৰ কাৰণে। আৰু এটা মাটিতে এটা ধুনীয়াকৈ ট্ৰেক থাকে লং জাম্পৰ, নতুবা হাই জাম্পৰ কেতিয়াবা পুল দুটা তাতে আমাৰ গাঁৱৰ বাঁহৰ পুল ৰেডি কৰি ৰাখে। ভলীৰ কোৰ্টখন থাকে গাঁৱত, ধুনীয়াকৈ মাটি কাটি আমি ধুনীয়াকৈ বনাওঁ, পথাৰ ঠিক কৰি। এইবোৰ একদম নৰ্মেল থাকেই। আৰু আমাৰ গাঁওখনত খুব আগৰ মানুহে বডি বিল্ডিং খুব কৰিছিলে, আমিবোৰ নাছিলোঁ। মই কিন্তু খুব ভাল পাইছিলোঁ। মই মানে মূলতঃ ফুটবল আৰু ভলী বেছি ভাল পাওঁ। বেডমিণ্টনো খেলিছিলোঁ, ভাল খেলুৱৈ বুলি কিন্তু নকওঁ মই, কিন্তু মোৰ খেলৰ প্ৰতি বহুত নিচা। এতিয়াও মই সাংঘাতিক মানে চাওঁ, খেলৰ পূৰা খবৰ মোৰ লগত থাকে। মোৰ আমাৰ দলৰ কৰ্মকৰ্তাবোৰে কয়, আমাৰ ছাৰ বুলি কয়, আমাৰ ছাৰে কিন্তু মানে ছাৰ বুলি এনেই ধেমালিত কয়, কিন্তু
বোলে তেওঁ টেনিছৰ কথা যদি হ'লে টেনিছ কৰি দিব ফুটবল কোন ক্লাবত কোন খেলি আছে কোনে কেইটা গ'ল দিলে পূৰা ক'ব পাৰে এইবোৰ নাই কৈ থাকে ধেমালিতে কয় মই গম পাইছোঁ মানে আপোনাৰ সেইখিনিলৈকে খুব ইণ্টাৰেষ্ট আছে আৰু আপুনি আপডেটেড হৈ থাকে বাৰু আপোনাৰ ঘৰত কোন কোন আছে ঘৰত দেউতা আছে মা ঢুকাল প্ৰথম ইলেকশ্যনৰ পিছত আচ্ছা 21ৰ নিৰ্বাচনৰ পিছতে ফাৰ্ষ্ট ফেজ যেতিয়া হৈ গ'ল মই প্ৰথম পৰ্যায়টো সামৰি যেতিয়া গুৱাহাটীলৈ আহিলোঁ অহা দিনাখনেই তেওঁ হেৰি হয় প্ৰেছাৰ ষ্ট্ৰ'ক হোৱাৰ পিছত মই ঘূৰি গ'লোঁ তাৰপিছতে উপায় নাই যাৰ যেতিয়া লিখা আছেতো সেইটো আৰু আমি মানিবই লাগিব বিধাতাৰ আগতনো কোনে কথা ক'ব চ' আপুনি আৰু দেউতা এতিয়া মই আৰু দেউতা আপোনাৰ ককায়েক ভাই নাই আপুনি এজন ল'ৰা একমাত্ৰ ছিংগলটন চেট এতিয়া আপুনি যে ইয়াত আছে দেউতাক চোৱা চিতা কোনে কৰি আছে দেউতাৰ লগত বাইদেউ এগৰাকী থাকে মোৰ নিচাদৰ ছোৱালী আৰু এগৰাকী মামা তেওঁলোক দুইজন থাকে তিনিজন তেওঁলোকে থাকে গতিকে মই অকণমান চিন্তাৰ পৰা দূৰত থাকোঁ কেতিয়াবা মাজে মাজে চিন্তাটো থাকে আৰু আপুনি এনেই বিয়া চিয়াৰ কথা ভাবিছেনে পাতিম বুলি নাই নিশ্চয় পাতিব লাগিব নহয় মানে সময় আৰু পাৰ হৈ গুচি গৈছে নাই সেইটো এটা ডাঙৰ ভুল ধাৰণা আমাৰ অসমত বিয়া পতাটো এইটো ফাইনেল মই আজিও 2-4টা আৰু ক'ৰবাত ঠাইত চাই থৈছেনে কাৰোবাক সেইটো সময়ত ঠিক হ'ব চব আমি মানে প্ৰথমবাৰৰ বাবে ব্ৰেকিং নিউজো দিব নোৱাৰোঁ কোনো বহুত ট্ৰাই কৰিছিলোঁ তথাপিও মানে এতিয়া যি কি নহওক এই কিছুমান বস্তুৰ প্ৰতি মানে আজি চাগে বৰ্মা থাকাহিঁতি চাগে আপোনাক কৈ থাকিলে তেতিয়া চাগে সদায় কৈ থাকে প্ৰেছাৰ আছিলে ন মই এইটো অস্বীকাৰ নকৰোঁ যে মায়ে কৈছিলে যে সোনকালে আঁচুটো সামৰিব লাগে আৰু বিয়া পাতিব লাগে প্ৰথম অৱস্থাত বেছি আছিলে প্ৰেছাৰ কিন্তু গম পালে যে নহয় এইটো অকণমান বেলেগ সামাজিক দায়িত্ব আছে ই পটককৈ আহুকলৈও আহিব নোৱাৰে মানে যেতিয়া মোক কয় যে তোৰ কথা তই চাই ল'বি কিন্তু বয়সৰ কথাটো চাবি আৰু এনেকৈ ধৰণৰ তেওঁ এটা সেইকাৰণে কিন্তু মই তেওঁক যেতিয়া আঁচু সামৰাৰ সময়ত যিবাৰ মই দুলীয়াজান অধিৱেশনত মই বিদায় লৈছোঁ তাৰ আগত কৈছোঁ আৰু তেওঁক যে তই যিটো কৈ আছিলি মই সেইটো কৰিম আৰু এনেও এটা পলিটিকেল কথা এটা চলি আছে গতিকে বিয়াও পাতিব লাগিব চ' সোনকালে ভাল খবৰ এটা শুনিম বুলি আশা কৰিলোঁ কিন্তু আৰু এটা কথা যে কাৰণ যেতিয়া আপোনালোকে ইমান এটা ডাঙৰ এখন ৰাজ্যত য'ত আপোনাৰ এগেইনষ্টত ইমান ডাঙৰ ডাঙৰ নেতা আছে অলৰেডি যেতিয়া আপুনি ইলেকশ্যন খেলিম বুলি ভাবিছিলে এটা নতুন দল সংগঠন হৈছে আপোনাৰ ঘৰত মাহঁতে এনেই স্বাভাৱিক ভয় কৰাটো ভয় কৰিছিলনে যে বাবা চাবি কিন্তু নহয় এটাতো ভয় কৰিছিলে যেতিয়া কা মুভমেণ্ট বা তাৰ আগতো মই খুব আক্ৰমণাত্মক যেতিয়া আছিলোঁ খুব শক্তিশালী নেতা সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৰে বিৰুদ্ধে ইমান শক্তিশাল যেতিয়া বেছিকৈ মাৰিছিলোঁ ফোন কৰি মোক কেতিয়াবা নক'লেও মোকো কয় তই ইমান টানকৈ কিয় ক মানে এনেকৈ কৈছে কাৰণ কয় আমাৰ ষ্টুডিঅ'ত এবাৰ শৃংখল আহিছিলে তেওঁ কৈছিলে মানে যে মোকতো ভৰাই দিয়ে ওলাও আকৌ চিঞৰোঁ আকৌ সোমোৱাই চ' সেইটো এটা ভয় থাকে কাৰণ হাজাৰ হ'লেও সেইটো ভয় থাকে ঘৰত থাকিবই ন আপুনি কাইলৈকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বনি যাওক লাগিলে মাকৰ মনটো বা দেউতাকৰ মনটো একেই থাকিব একদম নহয় জানো সেইটোৱে একদম হয় চ' সেই ভয় ভাৱটো মানে মই এইকাৰণে সুধিছোঁ কাৰণ আমাৰো জানিব মন যায় ন কাৰণ কথা এটা ক'বলৈ আমাৰ নিচিনা মানুহে আজি যদিও মই এজন অভিনেতা পটককৈ কথা এটা কৈ দিব নোৱাৰা মানুহে বেয়াকৈ লৈ ল'ব পাৰে বা কিবা এটা উল্টা মিনিং ওলাই যায় হয় আৰু চব জানাৰ পাছত সন্মুখে বেয়াকৈ কোৱা বা ডাইৰেক্ট চেলেঞ্জ দিয়াটো হয় আৰু তাকো যিসকল পাৱাৰত আছে এনেকুৱা নহয় পাৱাৰত নথকা মানুহ হয় চ' সেইটো এটা ভয়ৰ বিষয় বুলি মোৰ ফিল হয় কাৰণ কেলে মানে প্ৰাণৰ ভাবুকি চাবুকি কথা পতা নাই সেই চব নহয় বাট ষ্টিল মানে কি হৈ যায় এতিয়া মই যদি মোৰ ওচৰত পাৱাৰ থাকে মই যদি ভাবোঁ যে আজি নালাগে লুৰিনে মোৰ কথা কৈছে এই কামবোৰ তাৰ কাৰণে নিদিবি তাক আৰু ছাপৰ্ট নিদিবি মেক্সিমাম সেনেকুৱাটো হৈ যাব পাৰে ন কিবা কি হ'ব পাৰে যিকোনো হ'ব পাৰে কাৰণ পলিটিক্স হয় আৰু পাৱাৰটো মানে কয় নহয় গ্ৰেট পাৱাৰ কামছ উইথ গ্ৰেট ৰেছপনচিবিলিটিজ আৰু গ্ৰেট ৰেছপনচিবিলিটিজ কামছ উইথ গ্ৰেট পাৱাৰ ইদাৰ ৱেইজ চ' সেই মানে পাৱাৰটো যেতিয়া হাতত আহে মানুহখিনি কেনেকৈ কাম হৈ থাকিব পাৰে আপুনি এতিয়া চাওক আপুনি ইমান ধুনীয়াকৈ এতিয়া MP ইলেকশ্যন এটা খেলি আহিছে কাইলৈকে জিকি যাব পাৱাৰ আপোনাৰ হাততো আহিব কিন্তু সেই পাৱাৰখিনিক যে ধৰি ৰাখিবৰ কাৰণে সৎ পথত বা সৎ ৰাস্তাত কামত লগাম বুলি কেনেকৈ নিজকে ঠাণ্ডা কৰি ৰাখে চব মানুহে আপোনাক বুলি সোধা নাই আপোনাৰ মতে কি হয় কেনেকৈ কৰিব পাৰে কাৰণ মোৰ নিচিনা মানুহ এজন নহ'বলৈও পাৰে বেলেগ এজন মানুহ পাৱাৰ আহি যোৱাৰ লগে লগে লোভ আহি যায় লোভ অহাৰ লগে লগে মানে কি এইটো এটা
নিয়ন্ত্ৰণ নিজকে কৰিব লাগিব কাৰণ এইটোতো মায়া মোহটো মানুহৰ এইটো সহজাত প্ৰবৃত্তি এটা লোভ যিবোৰ কেলে ক'লো এইখিনিতে মই তৰুণ গগৈ ডাঙৰীয়া এটা বস্তু মই এটা ইণ্টাৰভিউত খুব ভাল পাইছোঁ চবেইটো খায়েই কৈছে 10 টকাৰ ভিতৰত মই 7 টকাৰ কাম কৰোঁ 3 টকা এটা খাওঁ কৈছে মানে মইতো খুৱাব লাগে মানুহক চ' অপেনলি কৈছে এইটো বস্তু কৈছে দল চলাব লাগে কৈছে দলটো মোৰ চলাব লাগে চবকে দল চলাবলৈ মই কেনেকৈ ক'ৰ পৰা পইচা পাম গতিকে তেওঁ একদম এটা প্ৰেক্টিকেল কথা কৈছে যে আমি পাৰ্চেণ্টেজ লওঁ কিন্তু তেওঁলোকৰ দিনত পাৰ্চেণ্টেজটো বাঢ়িছে মোৰ দিনত কম মই 10% লওঁ কিবা লওঁ এনেকৈ এই বুলি কৈছে তেওঁ যে দুৰ্নীতি নহয় বুলি কৈ লাভ নাই এনেকৈ কৈছে সেই যিটো মানে ইমান সাহসেৰে কোৱা কথা এইটো আমি চেলিউট কৰিব লাগিব মানে সততাৰে কোৱা কথা আৰু যিসকলে বেছিকৈ খায় 30% খাই পিনে নাখাওঁ বুলি কয় শূন্য সহনশীলতা নীতি যি কথা কৈ থাকে সেইটো ঠিক নহয় ক'লে ঠিক আছে খাইছা কিন্তু মানে কিমান আৰুতো সমাজখনৰ কাৰণেওতো ৰাখিব লাগিব দল চলাবলৈ লাগে আজি কিন্তু মই এবাৰ দেখিলোঁ যে এবাৰ গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচন খেলিছে এইবাৰ বুজি পালোঁ যে আচলতে সঁচাকেই অনেষ্ট তৰুণ গগৈ ডাঙৰীয়া আছিলে এইটো ধৰণৰ তেখেতে এই কাৰাপশ্যনত নিমজ্জিত নাছিলে যদি কিবা কৰিছিলে দল পৰিচালনা কৰিবৰ কাৰণে প্ৰয়োজনীয় পইচা লাগিবই নিৰ্বাচনৰ কাৰণে পইচা লাগিব দল পৰিচালনা ৰেকাৰিং খৰচে থাকে অফিচ চলাব লাগে কংগ্ৰেছৰ নিচিনা এটা ডাঙৰ মেচিনেৰী একদম চব সংগঠন আছে সেই অফিচ প্ৰতিটো জিলাৰ অফিচ ক'ৰবাত ব্লকতো অফিচ আছে এই এটা গোটেই কৰি ৰখা যিটো ব্যৱস্থা তাৰ কাৰণে পইচা লাগিব ক'ৰ পৰা আহিব ক'ৰবাৰ পৰা আহিব সেই কথাটো মই সেইকাৰণে কৈছোঁ অনেষ্ট হ'ব লাগে কিবা কৰিছে গম পাব লাগিব যে এইটো কৰিছে এইকাৰণে কৰিছে বাকীখিনি বাকী জনতাৰ কাৰণে প্ৰয়োজনীয় যিটো কথা তাত যাতে হাৰ্ম নহয় নহ'লে যদি আমি এইটো আমাৰ নিজৰ কথাটোৱেই প্ৰায়ৰিটি হৈ যায় মানে তেতিয়া এইটো ঠিক হৈ নাথাকিব আৰু মই নিয়ন্ত্ৰণটোতো নিজৰ ওপৰত কথা নিজে ল'ব লাগিব কাৰণ এটা যিকোনো মোৰ কাৰণেও আজি মই আৰম্ভহে কৰিছোঁ মোৰ কাৰণে দীঘলীয়া যাত্ৰা এটা বাট আছে এতিয়া আজি যদি আজিৰ দিনটোত মই অনেষ্ট হ'ব নোৱাৰোঁ আজি যদি মই কাম কৰিব নোৱাৰোঁ মই নিজকে নিয়ন্ত্ৰিত কৰি ৰাখিব নোৱাৰোঁ সততাৰে কাম নকৰোঁ তেতিয়াহ'লে গোটেই পৰিক্ৰমাটোত মইতো আচলতে মোৰ সত্তা বুলি নকওঁ ঠিক যিটো মোৰ চিন্তা চৰ্চা সেইটোৱেতো মোক আগবঢ়াই লৈ যাব বেলেগ মোৰ কেপিটেল একো নাই কাৰেক্ট এইটোৱে মোৰ কেপিটেল মোৰ ভাল কাম ভাল চিন্তা মানুহৰ প্ৰতি মোৰ দায়বদ্ধতা এইটোৱে মোৰ কেপিটেল এইবাৰ ইলেকশ্যনত যিসকল প্ৰাৰ্থী আছে আপোনাৰ মতে মানে অপজিশ্যন হওক আপোনাৰ হওক এলায়েন্স হওক যি নহওক যেনেকুৱাই হওক আপোনাৰ মতে ভাল কোন আছে এইবাৰ একদম কোৱালিটি পলিটিক্সৰ এটা পৰিৱেশ আছে এতিয়া যোৰহাটত গৌৰৱ গগৈ গুৱাহাটীত মীৰা বৰঠাকুৰ কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী খুব মানে প্ৰতিষ্ঠিত খুব ডেফ থকা মানুহ ভাল এডভকেট ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ অভিয়াছলি ভাল মানুহ তেওঁলোকক মই দেখা পাইছোঁ আৰু এইটা অপজিশ্যনৰ কথাই মই ক'লোঁ শাসকীয় পক্ষৰ মই ভাবিব লাগিব কাৰণ বেছি অবজাৰ্ভ কৰা নাইতো ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ডেফিনেটলি ভাল কোৱালিটি থকা মানুহ বা সেকেন্ড কিন্তু এটো আপোনাৰ একদম ডাইৰেক্ট অপজিশনত আছে এতিয়া মানে কন্টেস্ট কৰি আছে কিন্তু এটো কোৱাটো ডাঙৰ হেভি ওয়েট হয় নহয় জানো অফ কোর্স হেভি ওয়েট তেওঁৰ ক্যালিবাৰ আছে কেপাসিটি আছে হয় জাতীয় স্বাৰ্থত কাম কৰিব পৰা নাই এটো কাৰণে মানুহে প্ৰশ্ন উত্থাপন কৰিছে কিন্তু এজে মানুহ হিচাপে বা কোৱালিটি হিচাপে এটোতো অস্বীকাৰ কৰিব নোৱাৰি তাৰ পিছত বাকি কলিয়াবৰ যদি যায় কামাখ্যা প্ৰসাদ চাও এটা পৰ্যায়লৈকে কোৱালিটি থকা মানুহ এটো মই নাই বুলি নাচ্ছাত নকৰো লখিমপুৰ তাৰ পিছত থাকিল আপোনাৰ তেজপুৰ মই হেবত কোৱালিটিৰ মই কথা মই ইমান দেখা নাই কিন্তু এই সকলৰ কোৱালিটি কিন্তু মানে এবাৰ কোৱালিটিৰ খেল এটা চলিছে কাৰণে বেছি আলোচনাটো এইবোৰ ঠাইত হৈছে যত কোৱালিটি ক্যান্ডিডেট আছে মানে কোৱালিটি পলিটিক্সৰ পৰিৱেশ এটা কিন্তু আহি গৈছে কাৰেক্ট আৰু ইউথ জেনাৰেশনেও এবাৰ এটা নিৰ্ণায়ক ভূমিকা লৈছে এনে ইউথৰ প্ৰতি মানুহৰ এটা নেগেটিভ এটা থাকেতো এই আজিকালি লৰাবোৰ বৰ উত্তনোৱা হৈ গ'ল অকমান তেওঁলোকৰ সেলো থিংকিং তেওঁলোক অকমান মানে হেৰি কিছু যি পাতল জীৱনবোৰ হস্তিয়া জীৱনবোৰ হেতু কিন্তু এবাৰ নহয় কিন্তু এবাৰ মই ভোটৰ সময়তে মই দেখিছো যে তেওঁলোকে এটা কিন্তু শক্তিশালী ভূমিকা লৈছে আৰু যথেষ্ট যুৱ ভোটাৰ বহুত বেছি আছে এবাৰ বাঢ়িছে বহুত বাঢ়িছে গতিকে এইটো ভাল লক্ষণ হ'ব ভাল লক্ষণ হয় অসমৰ সিএম কোন আপোনাৰ মতে ভাল হ'ব মই আজিটো মানে মই ইন জেনেৰেল কৈছো কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো আছে তেওঁৰ নেতৃত্বত যথেষ্টখিনি কাম আগবাঢ়িছে সেইখিনি আমি ডিনাইও কৰিব নোৱাৰো ভাল বেয়া আমি তৰুণ গগৈ ডাঙৰীয়া চৰকাৰটো গালি দিয়া হৈছিলে মানুহে দিছিল সদায় দিয়ে সেইটো দিয়াটো দিয়ে থাকিব কিন্তু আপোনাৰ মতে এনে
মই যদি সুধোঁ তেওঁক বাদ দি কোন আছে নেক্সট কাৰণ মানে এওঁলোকবোৰক বাদ দি নতুন সম্ভাৱনা থকা আপুনি নিজক চাই নেকি কেতিয়াবা মই নিজক কেতিয়াও চোৱা নাই সেইটো ভবা নাই মই মোৰ কাৰণে মুখ্যমন্ত্ৰীত্ব উপমুখ্যমন্ত্ৰীত্ব মন্ত্ৰীত্বটো মোৰ কাৰণে ডাঙৰ কথা নহয় বহুতবাৰ কৈছোঁ অসমৰ ভাল হ'ব লাগে অসমৰ মানুহৰ ভাল হ'ব লাগে মই জীৱনত একো নহ'লেও হ'ব হাউ চুইট মোৰ এইটো কোনো মই আগৰ পৰাই কৈ আছোঁ মই ভাবোঁ যে কংগ্ৰেছততো কেইবাগৰাকীও তেনেকৈ আছে ভাল ভাল নেতা হ'ব পৰা মানুহ গৌৰৱ গগৈ হ'ব পাৰে প্ৰদ্যুৎ বৰদলৈ হ'ব পাৰে ভূপেন বৰা হ'ব পাৰে ভগৱানে কৰিলে অখিল গগৈ হ'ব পাৰে এইবোৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব পৰা সম্ভাৱনাপূৰ্ণ আৰু এওঁলোকৰ মাজতো মানে বিজেপিৰ মাজতো সম্ভাৱনাপূৰ্ণ বুলি যদি কোৱা যায় ডক্টৰ অনুজ পেগু এগৰাকী খুব শক্তিশালী এগৰাকী মানে শক্তিশালী বুলি জনা শুনা মানুহ আমি একেলগে সংগ্ৰাম কৰিছিলোঁ হয় MMK কৰিছিলে মিচিং মিমাং কেবাং যিটো তেওঁলোকৰ চিভিল ছ'চাইটি বুলি কয় গতিকে তাত আমি দেখিছিলোঁ তেওঁৰ দক্ষতা তেওঁৰ চিন্তা কোৱালিটি গতিকে তেওঁ আছিলে এগৰাকী কিন্তু বিজেপিত সেইটো সম্ভৱ হৈ উঠা নাই কাৰণ ওৱান মেন শ্ব' নিচিনা হৈ আছে গোটেই কাৰবাৰটো কাৰেক্ট গতিকে তেওঁ উজলি উঠিব পৰা নাই উজলি উঠাৰ সুযোগ পোৱা নাই সেইকাৰণে ভুল সিদ্ধান্ত লৈছে কেতিয়াবা তেওঁৰ সিদ্ধান্ত কাৰ্যকৰী কৰিব পৰা নাই কিন্তু মই যাক পাৰ্চনেলি জানো যোন কেপেবল মানুহ মই সেইকাৰণে নামবোৰ লৈছোঁ আনবায়াছড ভেৰি আনবায়াছড হয় মোৰ এইখিনিয়ে একচুৱেলি সুধিবলগীয়া কথা আছিলে আপোনাৰ লগত বাকী আৰু কি মানে কি হৈ যায় এজ এ নাগৰিক হিচাপে যেতিয়া আমি এজন প্ৰতিনিধি লগ পাওঁ যিয়ে এখন ৰাজ্য হওক বা এটা দলক হওক বা ৰাইজক সপক্ষে যিখিনি প্ৰমিছ কৰে যে ইয়াক হ'ব আমুক এয়া কৰিম তামুক কৰিম কিমান সততাৰে কৰে কাৰণ সকলোকেতো আমি লগ নাপাওঁ হয় নহয় আমি সদায় টিভি পৰ্দাত দেখোঁ বা কেতিয়াবা ৰেলীত দেখোঁ মইতো ৰেলী আজিলৈকে যোৱা নাই হয় বেয়া নাপাব মই সেইটো কাৰণে কোৱা নাই কাৰণ মোৰ চবৰ কাৰণে ৰোল পৃথিৱীত বেলেগ বেলেগ আছে কাৰেক্ট চবেই ৰেলী কৰিব লাগিব চবেই ৰাজনীতি কৰিব লাগিব চবেই ছাত্ৰ সন্থা কৰিব লাগিব এনেকুৱা কোনো কথা আপোনাৰ তেজপুৰত এবাৰ ৰেলী এটা হৈছিলে লকডাউনৰ পাছত 2020-21 ৰেলী নহয় কিবা মিটিং লকডাউনৰ পিছত হ'লে 21 হ'ব 21 হেৰি ইলেকশ্যনৰ আগত মানে 21ত এই তেজপুৰত প্ৰিয়াংকু বুলি মোৰ ভাইটি এটাই মোক কৈছে দাদাৰ কিবা সভা এখন হৈ আছে তই আহিবি নি এপাক মই এইটো কাৰণে নহয় এনেকৈ নাভাবিব যে মই নগ'লোঁ কাৰণ কেলৈ মোৰ কোনো স্বাৰ্থ আছে বা নাই সেইটো নহয় মোৰ বেলেগ এটা মই এখন চিনেমা শ্বুটিং কৰিছোঁ তাতে মই তাক তেতিয়াও কৈছিলোঁ কিন্তু দিনত হ'লে মইতো ইম্পচিবল যাব নোৱাৰিম সন্ধিয়া হ'লে পাৰিলোঁ সি কৈছে ক'তনো সন্ধিয়াখন হ'ব এনেকুৱা টাইপ চ' মই তেতিয়া আপোনাক হয়তো চাগে লগ পালোঁ যদি মই যোৱা হ'লে হয় সেয়াই বাকী মানে দীঘলীয়া যাত্ৰা আছে আগত ভাল হওক হয় একদম ধুনীয়াকৈ কৰি যাওক দাদা অসমৰ কাৰণে কৰক ৰাইজৰ সপক্ষে কৰক সকলো যাতে ক'ব পাৰে এদিন যে লুৰিণে কৰি দিলেও ময়ো আশাবাদী যে গোটেই জীৱনৰ যিটো সাৰ্থকতা বুলি কওঁ মানে জীৱনৰ যিটো অৰ্থ গভীৰ অৰ্থ সেইটো উপলব্ধিৰ কাৰণে মোৰ প্ৰয়োজনীয় যিটো মোৰ দায়িত্ব মানুহৰ প্ৰতি অসমখনৰ প্ৰতি সমাজৰ প্ৰতি অভিয়াছলি মোৰ নিজৰ প্ৰতিও কিছু থাকিব এই গোটেই কথাটোত যদি মই কিছু নহয় কিছু যদি কণ্ট্ৰিবিউট কৰিব পাৰোঁ অলপ হ'লেও 0.0001% যদি কণ্ট্ৰিবিউশ্যন কেতিয়াবা কৰিব পাৰোঁ সমাজখনৰ কাৰণে তেতিয়া সেইটোৱে মোৰ কাৰণে জীৱনৰ আটাইতকৈ সুখী মুহূৰ্ত প্ৰাপ্তিৰ যিটো আনন্দ তাতে পাম মানে কিন্তু এইখিনি কথা ইমান সততাৰে কৈছে শুনি ভাল লাগিছে বিৰাট ভাল লাগিছে কাৰণ আপুনি কোৱা নাই যে 1% হ'লেও কৰিব পাৰিম বা 10% ইউ বিং ভেৰি অনেষ্ট মানে মোৰ যিমান পাৰোঁ মোৰ কেপাচিটিটো মই নিজে নাজানো মই কৰি আছোঁ মোৰ কেপাচিটিটো কোনে কৰিব চাব কমন মানুহে ইয়াক চাৰ্টিফাই কৰিব বা বিশেষজ্ঞসকলে কৰিব গতিকে সেইটো সময়ে কৰিব গতিকে মই মোৰ কাম কৰি গৈছোঁ যিটো মানে বৌদ্ধ দৰ্শন কাম কৰি যাব লাগে ফলাফলৰ আশাটো এতিয়া কৰিব নালাগে ফলাফল সময়ত আহিব আৰু মানুহে দিব গতিকে মই সেই চিন্তাৰে কাম কৰি গৈছোঁ মই প্ৰচণ্ড আশাবাদী আৰু মই সপোনৰ অসম এখন মই বিচাৰোঁ মোৰ যিখন অসমত মানুহে নিজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব ভাষা কৃষ্টি সংস্কৃতি ভালকৈ থাকিব তাৰ উপৰিও আমাৰ অৰ্থনীতি অসমীয়া মানুহৰ অৰ্থনীতিৰ ভেটি শক্তিশালী হ'ব আৰু য'ত আমি ভাল শিক্ষা ভাল গৱেষণাৰে আমি নোবেল বঁটা পোৱা মানুহ কোনোবা সৃষ্টি কৰিব পাৰিম গন্ধাই আমি জ্ঞানপীঠ বঁটা পোৱা মানুহ সৃষ্টি কৰিব পাৰিম বা ভাটনাগৰ বঁটা পোৱা মানুহ
50-60 জন 5 জনহে আছে অলিম্পিকত গোল্ড মেডেল পোৱা মানুহ জুবিন পাপনৰ নিচিনা মানুহ সৃষ্টি কৰিব পাৰিম বা ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা মানুহ সৃষ্টি কৰিব পাৰিম কৃষ্ণ পণ্ডিত প্ৰভু কৃষ্ণকান্ত সন্দিকৰ নিচিনা মানুহ এজন নহয় মানে বহুত মানুহ সৃষ্টি কৰিব পাৰিম আমাৰ এনেকুৱা উদ্যোগপতি সৃষ্টি হ'ব লাগে যাতে ভাৰতবৰ্ষৰ 100 গৰাকী উদ্যোগপতিৰ ভিতৰত অসমৰ 10 গৰাকী 5 গৰাকী থাকে ধনী মানুহৰ ভিতৰত 100 জনৰ ভিতৰত 5 জন 10 জন থাকে নেতাসকলৰ ভিতৰত নাম লোৱা 10-5 জন নেতা থাকে গতিকে সেইটো আমাৰ জাতীয়তাবাদ সেইটো চিন্তাৰে আমি কাম কৰিছোঁ ভাল চিনেমা কৰা মানুহ যেনেকৈ জাহ্নু বৰুৱাৰ নাম যেনেকৈ জানে বা আমাৰ ৰীমা দাস নহয় জানো তেখেতে নাম কৰিছে ধৰক অস্কাৰলৈ নমিনেট হৈছে এইটোতো ডাঙৰ কথা আমাৰ অসমৰ নিচিনা ঠাইৰ পৰা মানে ইয়াৰ পৰা বিশ্বজয়ৰ সপোন দেখাটোৱে ডাঙৰ কথা গতিকে আমি চব ঠিকে আছিলোঁ আমি ভাল আমাৰ কেপাচিটি আছিল সকলো ফালৰ পৰা কিন্তু এতিয়া মানুহে সেইটো মানে সেই আমাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ স্বাভিমানটো ধৰি ৰাখিব পৰা নাই 17 বাৰ বিদেশীৰ আক্ৰমণ বাধা দিয়া জাতি এটা মই সেইটোকে ক'লো আপোনাৰ কথানি যেতিয়া আমি পাতি আছিলোঁ যে মানুহৰ দৈনন্দিন জীৱনত ইমান হেকা ইমান ঠেলা হাচাৰা হৈ গ'ল লাইফটোত জীয়াই থাকিবৰ কাৰণে মানে সংগ্ৰামটো বেছি টান হৈ গৈছে মানুহৰ কমন মানুহখিনি আমাৰতো আছেই আমাক বাদ দি বহুতৰ আছে মানে এনেকুৱা ফিল হয় এই বস্তুটো কেতিয়াবা শেষ হয় নহয় নাজানো কিন্তু হ'ব লাগে মানে কি হৈ গৈছে লাভ সদায় ধনীখিনিৰ হওক বা একেবাৰে দুখীয়াখিনিৰ হওক এই মাজৰ চামটো সদায় পিছে একো নহয়গৈ না ভাল আঁচনি এটাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে কিন্তু মধ্যবিত্ত মানুহে গোটেই মানে সমাজ পৰিৱৰ্তনৰ গোটেই ধাৰাটো ধৰি আছে সেইকাৰণে সেইটো আমি মানে তেওঁলোকক আমি মানে হেৰি কৰি উদ্বুদ্ধ কৰি ৰখাটো চৰকাৰবোৰৰ দায়িত্ব কাৰণ টেক্স চবতকৈ বেছি আমাৰে পে' কৰা হয় মানে আমি এইকাৰণে চৰকাৰক আঁতৰাই ৰাখিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ পৰিকল্পনা তেওঁলোকে যিটো সুবিধা দিব বা প্ৰিভিলেজ দিব তাৰ ভিত্তিত গোটেই কামবোৰ আগবাঢ়ি যাব ন সেইটোৱে মই কৈছোঁ ইকুৱেলিটি হ'বনে কেতিয়াবা যে সব শ্ৰেণীৰ মানুহৰ কাৰণে একে ডেফিনেট লাগিব এইটো নহ'লে কেনেকৈ হ'ব আমি সেইকাৰণে কৈছোঁ সেইকাৰণে ভিজনাৰী লিডাৰ আমাক কিয় লাগে সেই পৰিৱেশটো তৈয়াৰ কৰি দিবলৈ লাগে যাতে এতিয়া আমাৰ ইমান ভাল চিনেমা কৰা মানে ভাল লাগে যেতিয়া মুম্বাই মানে মিউজিক ইণ্ডাষ্ট্ৰিটো অসমীয়া মানুহে দপদপাই থকা বুলি কয় যেতিয়া কুমাৰ চানুৱে কয় যে অসমীয়া ল'ৰাবোৰ মুম্বাইৰ পৰা ঘূৰি আহিলে তাত মানে পেৰালাইজ হৈ যাব মুম্বাই মিউজিক ইণ্ডাষ্ট্ৰি এইটো আমাৰ গৌৰৱৰ কথা নহয় কোনোবা এটা এৰিয়া ধৰি ৰাখিছে আজি ভাল লাগে যে ভাৰতবৰ্ষৰ প্ৰতিখন মেট্ৰপলিটান চিটি বা বেলেগ বেলেগ চিটিবোৰত আমাৰ অসমীয়া মানুহৰ দপদপনি আছে কাম কি কৰিছে বাদ দিয়ক কোনোবাই হোটেলত 5 ষ্টাৰ হোটেলতে আছে কিবা কৰিছে কোনোবা ৰান্ধনিওতো ভাল ৰান্ধনি মই এতিয়া বেংগলোৰলৈ যাওঁতে এখন ৰেডিশ্যন ব্লুৰ এখন হোটেলত যেতিয়া পালোঁ মূল চেফজন হৈ গ'ল তিনিচুকীয়াৰ মাউত উপাধিৰ এইটো মোৰ কাৰণে গৌৰৱৰ কথা মই গৈ খবৰ লৈ আহিছোঁ ৰিচিপশ্যনত যেতিয়া পাইছোঁ দুগৰাকী অসমীয়া ছোৱালী মই ভাল পাইছোঁ যে অন্তত আমি যিটো মানে সোমাই থকা জাতি বুলি যিটো কৈছোঁ নহয় আমি প্ৰমাণ কৰি দিছোঁ আমি গোৱাত যদি যায় গোৱাত ভৰি আছে আমাৰ ল'ৰা কিবা নহয় কিবা কৰিছে কৰ্মৰ মূল্যটো আমি অসমীয়াটো দিব পৰা নাই তেওঁলোক ওলাই গৈছে এইটো ভাল পজিটিভ ছাইডো ইয়াৰ এটা আছে মই অকল নিগেটিভ দৃষ্টিভংগীৰে চাব খোজা নাই গম পাইছোঁ গতিকে মই ভাবোঁ যে আমাৰ বহুত এইটো আছে পটেঞ্চিয়েলিটি আমাৰ আছে পূৰা কিন্তু আমি সেই আৰু এটা ছেপ দিব লাগিব ভিজনাৰী মানুহ লাগিব সেইকাৰণে মই ভাবোঁ যে ভাল দিন আছে আমি সকলো আশাবাদী ভাল দিন আহিব সুদিন আহিব কেতিয়াও সদায়তো আৰু অমানিশা নাথাকে পুৱা আহিবই এদিন নহয় এদিন আমি খালি কাম কৰিব লাগিব কাম কৰি যাব লাগিব কামৰ কোনো বিকল্প নাই শ্ৰমৰ কোনো বিকল্প নাই থেংক ইউ লুৰিন্দা বহুতখিনি কথা আজি শুনিলোঁ শিকিলোঁ জানিলোঁ যদিও আপোনাক খুব খন্তেকীয়া সময়ৰ কাৰণে এবাৰ দুবাৰ লগ পোৱা হৈছে এবাৰ এয়াৰপৰ্টত এবাৰ ৰাস্তাত এনেকৈ কেতিয়া কথা পতা নহয় মোক আপোনাৰ কথা ৰবিদা বহুত আগতে এবাৰ কৈছিলে যে তই লুৰিন্দক মাতি বুজিছ বৰ ভাল পাবি কথা পাতি এনেকৈ কৈছিলে আৰু থেংক ইউ ৰবিদা তেওঁৰ কথা মতে আখৰে পৰিছে গতিকে বিৰাট ভাল লাগিলে থেংক ইউ লুৰিন্দা আপুনি আমাৰ লগত এনেকৈ লেকচাৰ মৰাৰ কাৰণে কথা নকওঁ লেকচাৰে মাৰিলোঁ দিয়কচোন আড্ডা মৰাৰ নিচিনা অকণমান গভীৰতা বেছি কথাৰ উপায় নাই মানে নাপাতো বুলি ভাবোঁতে এইবোৰ কথা ওলাই যায় কাৰণ মনৰ ভিতৰত থাকেতো সুধিব মন যায় সদায় কাৰণ আমি লগ নাপাওঁ আমাৰ নিচিনা মানুহৰ এইটো চিলেবাছত পৰি যায় এইবোৰ কথা ঠিক আছে দিয়ক থেংক ইউ দাদা বহুত বহুত ধন্যবাদ আপুনি আপোনাৰ সময় দিয়াৰ বাবে আমাক বহুত ধন্যবাদ থেংক ইউ Yeah, all right. Bye-bye, everyone. Woo!